নমস্কাৰ, মই জুবিন বাবাৰ ছোৱালী কাজলী। আজি আপোনালোকৰ ওচৰত মই বিশেষ এটা কথা লৈ আহিছোঁ। সেইটো হৈছে কিছুমানে দেখিছে জুবিন বাবাৰ ফটোটো মুচি পেলাইছে, যে নিজৰ ঘৰত জুবিন বাবাক নাৰাখে বুলি কৈ, ইহঁতৰ ঘৰৰ ইহঁতৰ ইচ্ছা নাৰাখে বুলি কৈ থৈ মুচিছে। ঠিক আছে, যিটো যদি ৰাখিব ইচ্ছা নাছিলে, ল'ব ইচ্ছা নাছিলে, আঁকিব কিলে দিলে? সেই আঁকিলে ৰং চং সেইবিলাকো ৱেষ্ট হয়। ৰং চংটো ৱেষ্ট হয়ে হয়। জুবিন পাপাক অপমান কৰা হৈছে। সেইখিনি কথা জুবিন পাপাৰ পিকচাৰটো মানে এটা এপ্ৰিললৈকে থ'ব, তাৰপিছত এপ্ৰিলৰ পিছত আকৌ আমি নথওঁ, লাষ্ট এপ্ৰিললৈকে থ'ম বুলি মানুহটো কোৱা হৈছে। ভিডিঅ'টো আপোনালোকে চাই গম পাইছে, যিটো নিউজে ওলাইছে। তো মোৰ কুৱেশ্যন হৈছে যে যদি আপোনালোকে যদি ইচ্ছাই নাছিলে তো আঁকিব দিছে কেলে নিজৰ ঘৰত? আৰু আঁকা পিছত এনে ঘৰবিলাক মামৰ চামৰ খাই যায়, তথাপিও পেইণ্ট নকৰে। কিন্তু জুবিন বাবাৰ ফটো আছে বুলি আজি পেইণ্ট কৰিব ওলাইছে। বহুতখিনি তেনেকুৱা ঘৰ আছে য'ত আজিলৈকে পেইণ্ট কৰা নাই, মামৰে চামৰে লাগি ধৰি আছে। কিন্তু সেই ঘৰৰ মানুহবিলাক আজি জুবিন বাবাৰ ফটো আঁকি থৈছে বুলি ইহঁতে কালাৰ লগাব পাৰিছে, কালাৰ লগাই দিছে। মই সেইটো বুজি পোৱা নাই। জুবিন পাপাৰ ফটোটো আছে একোতো অসুবিধা পোৱা নাই। উল্টা ইহঁতে প্ৰাউড ফিল কৰিব লাগে ইহঁতৰ ঘৰত জুবিন পাপাৰ, যাক মানুহে ভগৱান বুলি কয়, ভগৱান বুলি বিশ্বাস কৰে, হিয়াৰ আমঠু বুলি কয়। চবৰে গোটেই অসমখনৰ হিয়াৰ আমঠুৰ পিকচাৰ ইহঁতৰ ঘৰত আছে। ইহঁতে উল্টা প্ৰাউড ফিল কৰিব লাগে, আমাৰ ঘৰত সেইখিনি পিকচাৰ আছে। তো মই লগা নাই সেইটো ইহঁতৰ ডিচিশ্যনছ হয় বা কিবা হয়। ইহঁতে নিশ্চয় কাৰোবাৰ কথা শুনিছে, কৰবাৰ পৰা অৰ্ডাৰ আহিছে। অৰ্ডাৰ নহাকৈ ইহঁতে নিজেই তেনেকুৱা কৰিব নোৱাৰে। কাৰণ যদি ইহঁতে আগৰ পৰাও যদি ভাল নাপায়, তেতিয়াহ'লে তাত আঁকিব দিব নালাগিছিলে পিকচাৰ। তো সেইখিনি ৰাইজক মই জনাইছোঁ, যদি আপোনালোকেও সেইটো কথা ভাবি চাব। মই কাকবা যদি পচন্দ নকৰোঁ বা ইচ্ছা নাই, মোৰ ঘৰত সেইখিনি বস্তু আনিব জানো? মই ইজাজত দিম জানো সেইখিনি কাম কৰক বুলি? ঠিক যেনেকাই মই যদি কিবা এটা বস্তু এক্সাম্পল দিছোঁ, যদি ভিডিঅ' এটাই পষ্ট কৰিছোঁ মই ভাল পোৱাৰ কাৰণে, বা মোৰ তাত কিবা মিনিং আছে তাৰ কাৰণে পষ্ট কৰিছোঁ, কোনোবা আহি মোক জোৰ জবস্তি যেতিয়ালৈকে নকয় তুমি সেইখিনি ভিডিঅ' ডিলিট কৰা, সেইখিনি নকৰা বুলি নোকোৱালৈকে মই ডিলিট নকৰোঁ। কাৰণ সেইখিনি ভিডিঅ' মই কিবা এটা কথাৰ কাৰণে দি থৈছোঁ, বা কিবা এটা মিনিঙৰ কাৰণে, বা কাৰোবাক কিবা বুজাবৰ কাৰণে মই ভিডিঅ'খিনি পষ্ট কৰি থৈছোঁ। সেই তেনেকৈ টাইপৰ কোনোবা ওপৰৰ পৰা আহি প্ৰেছাৰ দিলেহে মই সেইখিনি ভিডিঅ' ডিলিট কৰিম। তো ঠিক তেনেকাই এক্সাম্পল হয়। ইহঁতক চাগে কোনোবাই প্ৰেছাৰ দিছে, কোনোবাই চাগে সেই তেনেকৈ ব্ৰিজৰ তলত মোহাৰি দিছিলে পিকচাৰটো, পেইণ্টিংটো মোহাৰি দিছিলে, পেইণ্ট কৰি দিছিলে, নৰ্মেল কালাৰ লগাই দিছিলে। লাগিলে তাত গড়ে হওক, কিবা কি বুলি কয়, বাকৱাছ কিবা এটা পেইণ্টিঙে হওক, সেইটো থাকিব দিব। কিন্তু জুবিন বাবাৰ পিকচাৰখিনি মোহাৰি পেলাইছে। সেইখিনি মোৰ হিচাপত, মই যিটো ভাবিছোঁ, মোৰ হিচাপত এইখিনি প্লেনিং হয়। সেইখিনি চব মানুহে কৰিয়ে আছে। এটা এটা কয় য'ত জুবিন বাবাৰ ফটো আছে সেইবিলাক ইহঁতে মানে মেচিন লৈছে, লাহে লাহেকৈ আঁতৰাই মোহাৰাই পেলাব বুলি। যদি সেই তেনেকুৱা হয়, তেতিয়াহ'লে ভাবি চাওক, সেইখিনি অপমান হয়, জুবিন পাপাক অপমান কৰা হয়। আৰু সেইখিনি মই ভাবিছোঁ, আপোনালোকেও চাগে সেই কথাই ভাবিছে, যদি সঁচাকৈ জুবিন পাপাক ভাল পায়, তেতিয়াহ'লে সেইখিনি কথাই আপোনালোকেও কথাটো ভাবিব। আৰু এটা এইকাৰণে অপমান কৰা হৈছে, পিকচাৰ চিকচাৰ আঁকি দিয়াৰ পিছত জুবিন বাবাক মানুহে কেনেকুৱা কৰি নিজৰ ঘৰত আনিম, নিজৰ ঘৰত থ'ম, এবাৰ হ'লেও তাক চাব পাম, সেই তেনেকুৱা ভাবে। ইহঁতে নিজৰ ঘৰত পেইণ্টিং আঁকিবৰ কাৰণে সময় দিছে, পেইণ্টিং আঁকি থ'বৰ কাৰণে। তেনেকুৱা বস্তুবোৰৰ এক্সপায়াৰী ডেট হয়, তেনেকুৱা টাইপৰ পেইণ্টিঙৰ এক্সপায়াৰী ডেট ফিক্স কৰি থৈছে ইহঁতে। মোক সেইটো লগা নাই ইহঁতে কৰি থৈছে বুলি। অভিয়াছলি কৰবা না কৰবা পৰা প্ৰেছাৰ আহিছে সিহঁতক, বা কিবা নে কিবা কথা মানুহে কৈছে, যাৰ বাবে আজি ইহঁতে মোহাৰিবলগীয়া হ'ল। কিন্তু মই সেইটো বুজি পোৱা নাই যে জুবিন বাবাকতো মাৰি পেলালে, মৰি যোৱাৰ পিছতো জুবিন পাপাক শান্তিকৈ থাকিব দিয়া নাই। লাগিলে পেইণ্টিঙে আঁতৰাই আছে, জুবিন পাপাৰ ভাল পোৱা মানুহক আঁতৰাই আছে লাহে লাহেকৈ। যোনে ভাল পায় মাতে ইহঁতক জেলত পঠাই আছে, জেলৰ পৰা জেল গৈ আহি আছে। যোনে ভাল পায় সিহঁতক আঁতৰুৱাই থৈছে। সেই তেনেকুৱা হৈ আছে। তো মই সেইটো বুজি পোৱা নাই যে ইমান আক্ৰমণ কেলে জুবিন পাপাক। আৰু জুবিন পাপা নাইকিয়া হৈ যোৱাৰ পিছতো জুবিন পাপাৰ স্মৃতিয়ে হওক, লাগিলে সেই ফ্ৰেমেই হওক, ফটোই হওক, সেইখিনিও শান্তিকৈ থাকিব দিয়া নাই। তো মই
তো কিহৰ কাৰণে কি হৈছে নাজানো, কিন্তু মই অনুৰোধ কৰিছোঁ যে এটলিষ্ট জুবিন বাবাক সেনেকৈ অপমান নকৰিব। যদি নালাগে পেইণ্টিং তেতিয়াহ'লে আগতীয়াকৈ মানা কৰিব। আঁকি লোৱাৰ পিছত ইমান ধুনীয়াকৈ আঁকি থোৱাৰ পিছত মানুহৰ মেহনতো আছে, মানুহৰ হৃদয় দি কাম কৰাখিনিও আছে তাত। আৰু বহুত মানুহৰ অহা যোৱা কৰোঁতে এইফালে চকু থাকে, এইফালে চাই যায় যে জুবিন গাৰ্গৰ পিকচাৰখিনি ইয়াত আঁকি থৈছে। কিছুমানে সেৱা কৰিও যায়, বহুতখিনি মানুহৰ মৰম তেনেকুৱা সোমাই থাকে। তো আচানক এনেকৈ মোহাৰি পেলালে সেইটো অপমান কৰা হৈছে। আৰু মই যেনেকুৱা কৈছোঁ কৰবা না কৰবা ফালেতো অভিয়াছলি ইহঁতক প্ৰেছাৰ আহিছে, যাৰ বাবে ইহঁতে সেনেকুৱা কৰিবলগীয়া হৈছে। তো মই সেইখিনি নাজানো কিহৰ কাৰণে ইমান আক্ৰমণ কৰিছে জুবিন বাবা নাইকিয়া হৈ যোৱাৰ পিছতো তাৰ বস্তুখিনি লয়, তাৰ স্মৃতিখিনি লৈ মানুহে আক্ৰমণ কৰিছে। তো মই সেইটো বুজি পোৱা নাই। ইমান ভাল এটা মানুহক, ইমান মানুহক সহায় কৰা মানুহক, চবৰে হিয়াৰ আমঠুৰ মানুহক সেনেকুৱা কিহৰ কাৰণে মানুহে আজি আক্ৰমণ কৰিবলগীয়া হৈছে। তো মোৰ সেইখিনি প্ৰশ্ন থাকিল। অভিয়াছলি আপোনালোকৰো প্ৰশ্ন থাকিব। আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে যোনে সেনেকুৱা নকৰে আকৌ সেও যাই গম পায়। এটলিষ্ট মানুহটো নাইকিয়া হ'ল, এতিয়া শান্তিকৈ থাকিব দিব। চবে তাক ঈশ্বৰ বুলি মানে, ভগৱান বুলি মানে। মোৰ কাৰণেও এটা নতুন জীৱন দিয়া মানুহ হয়। আৰু মই বুলি নহয়, সেই তেনেকুৱা বহুত বেমাৰী ৰোগীবিলাকৰ মানুহো আছিলে জীৱন দিয়া, নতুন জীৱন দিয়া। আৰু আমাৰ পৰা গাড়ী নিলে এতিয়া নিয়াৰ পিছতো তাৰ মেমৰিবিলাক শান্তিকৈ থাকিব দিয়া নাই। তো অনুৰোধ আছে, মানুহটো নাইকিয়া হৈ গ'ল, এটলিষ্ট পেইণ্টিং হওক, জুবিন বাবাৰ স্মৃতি মৰমবিলাকো হ'লেও শান্তিকৈ থৈ দিব, সেইটো এটা অনুৰোধ থাকিল। আৰু যদি নালাগিছিল, আগতীয়াকৈ বনাব নালাগিছিল, এতিয়া বনোৱাৰ পিছত মোহাৰি পেলোৱা সেইখিনি এটা অপমান হয়। একেবাৰে অপমান, আমাকে বেয়া লাগিছে যে জুবিন বাবাৰ ফটোটো মোহাৰি পেলাইছে। আমি বিচাৰোঁ য'ত পাৰে, যিমান পাৰে সিমানেই জুবিন বাবাৰ ফটোখিনি থাকক। জুবিন বাবাক জীয়াই থ'বৰ কাৰণে চবেই পেইণ্টিং আঁকি থৈছে, চবেই নিজৰ ঘৰে ফটোখিনি থৈছে। সেইটো এটা জুবিন বাবাক জীয়াই থোৱাৰ কথা। তো আজি মোহাৰি পেলাইছে সেই মাৰি পেলোৱা একেটাই কথা হৈছে। তো সেইটো মোৰ ফালে পৰা অনুৰোধ থাকিল যে সেনেকুৱা নকৰিব, কাৰণ আমি দুখ পাওঁ, জুবিন বাবাক ভাল পোৱা মানুহখিনিও দুখ পায় জুবিন বাবাৰ পেইণ্টিংখিনি মোহাৰি পেলালে। গতিকে আজিৰ বাবে মই সিমানখিনি ক'ম, ইমানখিনিতে মই ব্লগটো সামৰি নিছোঁ। ধন্যবাদ।